নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমাৰ অনলাইন নীতি পাঠৰ আজিৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এই ভিডিঅ'টোত আমি মহিলাসকলৰ কাৰণে অসম চৰকাৰে লৈ অহা এক বিশেষ আঁচনিৰ বিষয়ে আলোচনা কৰিম গতিকে অনুগ্ৰহ কৰি মহিলাসকলে এই ভিডিঅ'টো কমপ্লিট আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু লগতে ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব যাতে সকলোৱে এই তথ্যটো লাভ কৰিব পাৰে অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে আহিছে এক বিশেষ বাৰ্তা যিহেতু বহুতেই নিশ্চয় এই বিষয়ে ইতিমধ্যে জ্ঞাত যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ৰ এক বিশেষ আঁচনি আৰু এখন বিশাল আঁচনি যি আঁচনিৰ দ্বাৰা মহিলা সবলীকৰণৰ চিন্তাৰে যথেষ্ট ধন প্ৰদান কৰিবলৈ ওলাইছে অসমীয়া মহিলাসকলক আৰু এই আঁচনিৰ ধন কেনেধৰণে আৰু কেতিয়াৰ পৰা প্ৰপত্ৰ আপোনালোকে লাভ কৰিব তাৰো সম্পূৰ্ণ তথ্য ইতিমধ্যে প্ৰকাশ কৰিছে আমাৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদ মাধ্যমৰ আগত ইয়াৰ বিষয়ে সম্পূৰ্ণকৈ তেখেতে জানিবলৈ দিছে গতিকে আঁচনিখনৰ নাম হৈছে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি আত্মসহায়ক গোটৰ লগত জড়িত হোৱা মহিলাসকলে লাভ কৰিব এই বিশেষ সুবিধাখিনি গতিকে মন্ত্ৰী মহোদয়ে ইয়াৰ ওপৰত সবিশেষ আমাক বা সংবাদ মাধ্যমৰ আগত কি জানিবলৈ দিছে তাৰ এক ভিডিঅ' আপোনালোকৰ কাৰণে ইয়াতে যুগুত কৰিছোঁ অনুগ্ৰহ কৰি সম্পূৰ্ণকৈ চালে গোটেই তথ্যখিনি আপোনালোকে জানিব পাৰিব আৰু আশা কৰিছোঁ ভিডিঅ'টো সকলোকে আপোনালোকে চাবৰ কাৰণে সুবিধা কৰি শ্বেয়াৰ কৰি দিব আৰু এতিয়া সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে আপোনালোকে গোটেই তথ্যখিনি জানিব পাৰে ইয়াৰ এটা নতুন আঁচনি যি আঁচনিৰ জৰিয়তে আমি আত্মসহায়ক গোটৰ মহিলাসকলক ব্যক্তিগতভাৱে ব্যৱসায় উন্নতিকৰণৰ কাৰণে এক আঁচনি অনাৰ কথা ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ সেই ঘোষণা অনুযায়ী আজিৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান নামেৰে এখন আঁচনি আনে আৰু ইয়াৰ গাইডলাইনসমূহ ঠিক কৰে এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলক তেখেতসকলৰ ব্যৱসায় বৃদ্ধি বা যাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি আগবঢ়াই নিব পাৰি তেনেকুৱা ধৰণৰ ব্যৱসায় বৃদ্ধিৰ কাৰণে প্ৰথম পৰ্যায়ত তেওঁলোকক 10,000 টকা অনুদান দিয়াৰ কথা কোৱা হয় তাৰ পিছত যিসকলে এই 10,000 টকা সঠিকভাৱে ব্যৱহাৰ কৰি তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব তেখেতসকলক ছেকেণ্ড ফেজত 25,000 টকাৰ লোন দিয়াৰ কথা আঁচনিত উল্লেখ থাকে আৰু এই লোনৰ 50% 12,500 টকা ৰাজসাহায্য হিচাপে পাব তাৰ পিছত সেই 25,000 টকা যিসকলে সুন্দৰভাৱে ব্যৱহাৰ কৰি তেওঁৰ ব্যৱসায়টো আগবঢ়াই লৈ যায় তেখেতসকলক তৃতীয় পৰ্যায়ত 50,000 টকা আৰু এই 50,000 টকাৰ যিটো সুতৰ যিটো ইণ্টাৰেষ্ট সাবভেনশ্যন বুলি কোৱা হয় সুতটো মাফটোক আমাৰ চৰকাৰৰ ফালৰ পৰা বা সাহায্য হিচাপে দিয়া হ'ব গতিকে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে আমাৰ গ্ৰাম্যাঞ্চলত থকা যিসমূহ সেলফ হেল্প গ্ৰুপ আছে আত্মসহায়ক গোট আছে এই আত্মসহায়ক গোটত প্ৰায় 39 লাখ মহিলা ইয়াত আত্মসহায়ক গোটৰ সদস্য হিচাপে আছে এই 39 লাখ মহিলাৰ কাৰণে এই আঁচনিখন অনা হৈছে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে প্ৰথম পৰ্যায়ত এই মহিলাসকলে 10,000 টকা তেওঁলোকে লাভ কৰিব তাৰ এই 10,000 টকা তেওঁলোকে গ্ৰেণ্ট হিচাপে ৰাজসাহায্য হিচাপে পাব তাৰ পিছত তেখেতসকলে ব্যৱসায়টো ভালদৰে কৰি নিলে আগবঢ়াই নিলে আকৌ 25,000 টকা বেংকৰ পৰা লোন হিচাপে পাব তাৰ 50% 12,500 টকা ৰাজসাহায্য হিচাপে অসম চৰকাৰে দিব আৰু তাৰ পিছত তেওঁ ব্যৱসায়টো আৰু আগবঢ়াই নিয়াৰ লগে লগে থাৰ্ড ইনষ্টলমেণ্ট 50,000 টকা পাব য'ত ইণ্টাৰেষ্ট সাবভেনশ্যন বা তেওঁলোকৰ সুতৰ যিটো মাফ সুতটো মাফ কৰি দিয়া হ'ব গতিকে এই ধৰণে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আজিৰ এই এটা নতুন মহিলাসকলক আগবঢ়াই নিয়া নাৰী সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিক আগুৱাই নিয়াৰ এক সুন্দৰ অভিযান আৰম্ভ কৰা হ'ল যি অভিযান অহা 16 জানুৱাৰীৰ পৰা ইয়াৰ পত্ৰ দিয়া হ'ব 16 জানুৱাৰীৰ পৰা মহিলাসকলে আবেদন কৰিব পাৰিব